বিহুৰ আনন্দৰ মাজতে চিলাপাথাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে অসম কন্যা দিয়া সোণাৰে। কলিকতাত আটপাটি ফিল্মছ প্ৰডাকশ্যনৰ উদ্যোগত অনুষ্ঠিত ডান্স ছিজন 2 নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ দিয়া সোণাৰ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীৰ মাজত অসাধাৰণ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দিয়া সোণাৰে এই সাফল্য লাভ কৰিবলৈ সক্ষম হয়। লামা টেঙাবাৰীৰ জীয়ৰী দিয়া ঘৰলৈ উভতি অহাৰ সময়ত চিচি বাৰগাঁও ষ্টেচনত শুভাকাংক্ষী আৰু বিভিন্ন সংগঠনে উষ্ম আদৰণি জনায়। দিয়া সোণাৰৰ এই সাফল্যই কেৱল অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নাই, ই নৱপ্ৰজন্মকো অনুপ্ৰাণিত কৰিছে। अच्छा लगा विनर होके यहाँ पे हम लोग का शहर का भी आते, मम्मी पापा का भी आते, तो बहुत खुश है। कोलकाता में हुआ था। केতিয়াৰ পৰা হৈছিলে? मार्च 18। অসমৰ কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছে? অসমৰ তিনিজন। অনুভৱ কেনেকুৱা কেনেকুৱা লাগিছে এতিয়া? এতিয়া বহুত ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। সপোনতে আৰু ভাল মই ডান্সাৰ হ'ব বিচাৰিছো আৰু মই ৰিয়েলিটি শ্ব' ইণ্ডিয়া বেষ্ট ডান্সাৰ, ইণ্ডিয়া ছুপাৰ ডান্সাৰ এনেকুৱা যাবলৈ আৰু মই সক্ষম কৰিছো। নিশ্চয় আনন্দিত, বহুত আমি প্ৰাউড ফিল কৰিছোঁ, কিয়নো আমাৰ ভণ্টি দিয়া সোণাৰে আজি অসমত এটা নাম, অকল আমাৰ ধেমাজি জিলাৰে নহয় পুৰা অসমৰে আমাৰ নাম উজলিছে, কিয়নো তেওঁ কলকাতাৰ নিচিনা এখন জেগাত গৈ নিজৰ পাৰদৰ্শিতাত প্ৰথম স্থান লাভ কৰি তেওঁ ইতিমধ্যে ঘৰলৈ উভতি আহিছে। তেওঁ আমাৰ এনেকুৱা এটা আমাৰ অঞ্চলৰ ছোৱালী আমি দেখি আছো, তেওঁৰ নিজৰ চেষ্টাৰে আজি যে কলকাতা নিচিনা জেগাত গৈ তেওঁ উইনাৰ হৈ আহিব পাৰিছে, আমি নিশ্চয় আনন্দিত হৈছোঁ। দিয়া সোণাৰে ভৱিষ্যতে আৰু আমাৰ ইণ্ডিয়া বেচিছৰ আমাৰ প্ৰগ্ৰেমবোৰত তেওঁ যে অংশগ্ৰহণ কৰিব পাৰে আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ।